বালিজানৰ পথ দুৰ্ঘটনা এটা ভয়ংকৰ কাণ্ড। মানুহৰ মাজত দুখ নৌ মাৰ যাওঁতেই আকৌ পুনৰ এটা অঘটন কৰিছেহি ট্ৰাক মালিকে, অবৈধ কয়লা ব্যৱসায়ীয়ে। শুনকচোন আপোনালোকে এই মানুহজনৰ ভাষ্য। কয়লাৰ অবৈধ কয়লাৰ মালিক কি বুলি ক'লে আপুনি? পঢ়া বুলি। অবৈধনে কি কম কয়? হেণ্ডিমেনৰ কি নাম? হেণ্ডিমেনৰ নামটো মই ভালকৈ জানো। তাৰ মানে এড্ৰেছ চেড্ৰেছ দিছোঁ মই। জাহিদুল। নিশ্চয় শুনিলে। দেখিছেনে আমাৰ প্ৰশাসনে কিমান দুৰ্নীতি মানুহক প্ৰশ্ৰয় দিছে। যিসকল দামী দামী দুৰ্নীতিকাৰী তেওঁলোকক ধৰিবলৈ কোনোমতে সক্ষম নহয়। কাৰণ এই দুৰ্ঘটনাটোৱে আচলতে পোহৰলৈ আনিছে। পোহৰলৈ অনাৰ পাছতো তেওঁলোকে কয়লা ব্যৱসায়ীজনক ধৰিবলৈ সক্ষম হোৱা নাই। এতিয়া নিজেই আহি কয়লা ব্যৱসায়ী গাড়ীখন বিচাৰি মালিকজনৰ সৈতে থানাত উপস্থিত হ'লহি। আচলতে দুখ লগাৰ বিষয়। যাক নেকি আইন প্ৰশাসনে নিজেই বিচাৰি উলিয়াব লাগিছিল, বিচাৰি নুলিওৱা আগত নিজেই আহি থানাত হাজিৰ। কাৰণটো কি আপোনালোকে জানেনে? জানিলে হয়তো আপোনালোকো আচৰিত হ'ব। সেই কয়লাখিনি আছিলে অবৈধ আৰু চোৰাং। সেই হেতুকে তেওঁ হয়তো থানাত কিবা মেনেজ কৰিবলৈ আহিছে, নতু কিবা কাৰণত আহিছে। আপোনালোকে নিশ্চয় বাতৰিটো চাগে পাইছে। গাড়ী মালিকজনে গাড়ীখন বিচাৰি আহিছে। নিজৰ পুত্ৰ সন্তান হেৰুওৱা আজি 10 দিনো হোৱা নাই। 10 দিন নোহোৱাৰ আগত গাড়ী নিবলৈ আহি থানালৈ ভাগিনীয়েক এজনক পঠিয়াইছে। ভাগিনীয়েকজনৰ স্বীকাৰোক্তি আপোনালোকে নিশ্চয় শুনিলেই। মই ক'লোৱেই তেওঁ যোৰহাটত থাকে। যোৰহাটৰ পৰা কয়লা ব্যৱসায়ীজনৰ সৈতে বোকাঘাটত থৈছেনে কোন জেগাত থৈছে ট্ৰাকখন, সেই ট্ৰাকখনৰ ওচৰলৈ আহিছে আচলতে কিবা সোধপোছৰ কাৰণে। আৰু জীৱিত আছিল হেণ্ডিমেনজনৰ গোটেই ডিটেইলছ পুলিচ প্ৰশাসনে লৈছে, লৈ তেওঁক ঘৰলৈ যাবলৈ দিলে। আচলতে এনেকৈ কয়লা চোৰাং কৰি কিমান দিন সৰবৰাহ কৰি থাকিব? আমাৰ অসমখন অলৰেডি ধ্বংস কৰিলেই। ধ্বংসৰ আঁৰত ইমান ডাঙৰ ডাঙৰ ব্যৱসায়ীসকল জড়িত হৈ আছে আৰু কিমান ক্ৰাইম কৰি আছে আপোনালোকে নিশ্চয় দেখিছে। কলা ব্যৱসায়ী বুলি ক'লে আচলতে আমি ভয় খাওঁ। তেওঁলোকে কলা ব্যৱসায় কৰি কিমান টকা লুটি পুটি খাই অসমখনক শেষ কৰিছে। আমি সৎপথত টকা ঘটিছোঁ, সেয়েহে আমি ৰাইজক দেখুৱাই বা মানুহক দেখুৱাই ধন ধান ঘটিব পৰাই নাই। আচলতে যিসকল কলা ব্যৱসায়ী তেওঁলোকে কোটি কোটি টকা সাঁচিছে, খাইছে আৰু কিমান কোটি টকা ধ্বংস কৰিছে, অসমক অনিষ্ট কৰিছে। আচলতে সেই কথা ভাবিবলৈ আইন প্ৰশাসনক কাৰো সময় নাই। কাৰণ আজিকালি ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে চৰকাৰক সহায় কৰে। আমাৰ সাধাৰণ জনসাধাৰণে চৰকাৰক একো সহায়ৰ হাত আগবঢ়াব নোৱাৰোঁ। সেই হেতুকে তেওঁলোকে ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলক হাতৰ মুঠিত ৰাখে। সেই কাৰণেই তেওঁলোকে কলা ব্যৱসায়ীসকল ধৰা পৰিলেও আচলতে আওকাণ কৰে। নহ'লেনো আজি কলা ব্যৱসায়ীজন নিজ ইচ্ছাৰে থানালৈ আহেনে? বা আজিলৈকে তেওঁ সোধপোছ নকৰাকৈ থাকেনে? সেই কথাটো আচলতে উলিওৱাই নাই। মানুহকেইজন ঢুকালে বুলি এই কথাটোকে নিউজত দি আছে। মানুহকেইজন মৰিছে সত্য, কিন্তু গাড়ীখন খুন্দিয়ালেহি ট্ৰাকখনে। সেই ট্ৰাকখনত কি বস্তু আহিছিল, কিয় আহিছিল, ক'ৰ পৰা আহিছিল, লিডুৰ পৰা আনিছিল, মাৰ্ঘেৰিটাৰ পৰা আনিছিল, এনেকৈ কৈয়ে তেওঁলোকৰ দুখ সামৰিব। কাৰণ তেওঁলোকে ধৰিবলৈ সক্ষম নহয়। আৰু এটা কথা, চৰকাৰৰ যদি লিড থাকে, বাকী প্ৰশাসনৰ পুলিচ বা SP DSP তেওঁলোকেও আচলতে ধৰিবলৈ সাহস নকৰে। 1 নম্বৰ উদাহৰণস্বৰূপে জোনমণি ৰাভাৰ হত্যাকাণ্ড, আৰু তেনেকুৱা বহুত উদাহৰণ আছে।
সেই হেতুকে আইন প্ৰশাসনো আজিকালি মানে চৰকাৰৰ লিক থাকিলে তাত আচলতে ধৰি কাম নাই বুলি তেওঁলোকো ঢিলাই দিয়ে। সেই হেতুকে কাক কম, কোনে ধৰিব, সত্য কথা কোৱা মানুহৰ এই পৃথিৱীত ভাল পোৱা মানুহ প্ৰায় কমেই। সেই হেতুকে সকলোৱে জানে, সেয়েহে সকলোৰে লগত মিলি তেওঁলোকে খোজ মিলাবলৈ হ'লে সত্য অসত্য মাজেদি চলিছে। মই অৱশেষত এইটোৱে ভাবিলোঁ, তথাপিতো সত্য সদায় জয়। সত্যত থাকিলে যিমানেই যি নহওক জিকিবই, কিন্তু অসত্যজন দম্ভ অহংকাৰে টকা পইচাৰে জিকি যাব পাৰিব, কিন্তু সত্যজনে ধীৰ স্থিৰে কষ্টৰে জিকিলেও তেওঁ অৱশেষত তেওঁৱেই জয় হ'ব। শেষত এটাই কথা ক'বলৈ লৈছোঁ, মোৰ কথাকেইটা ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেতিয়া। আৰু কিছু কথা মনত পৰিলে পুনৰ আকৌ আপোনালোকৰ মাজলৈ মই নতুন এটি ভিডিঅ'ৰ সৈতে উপস্থিত হ'মহি। ধন্যবাদ।